নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত এটা আন এক খবৰ লৈ আহিছো যেটো ইতিমধ্যে সকলোৱে গম পাইছিলে কুকুৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ খবৰ আৰু এই মৃত্যুৰ খবৰ আসলতে এতিয়া ৰহস্য ফাদিল হৈছে মৃত্যুৰ ৰহস্য তেওঁলোকে আত্মহত্যা কৰা নহয় তেওঁলোকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল আমাৰ হাতত আহি পৰিছে এই খবৰ খন্তেক সময়ৰ পূৰ্বে আমাৰ হাতত আহি পৰিছে এই খবৰ আমি এই মুহূৰ্তত জনাই আছো কুকুৰাঝাৰৰ অভয়কুটিৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ইতিমধ্যে ফাদিল হৈছে দুই আত্মীয় যুৱতী আছিল কুকুৰাঝাৰৰ অভয়কুটিৰ মৃত্যুৰ ৰহস্য ফাদিল হৈছে যুৱতীদ্বয়ৰ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল যুৱতীদ্বয়ক দুই যুৱতীৰ মৃত্যুৰ ৰহস্য ফাদিল ঘটনাৰ সৈতে জড়িত অপৰাধীক চিনাক্ত কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা ইতিমধ্যে তেওঁ তদন্তৰ গতি ক্ষিপ্ৰ কৰিবলৈ কৈছিল আৰক্ষীক আৰু অনুসন্ধানত এই কথা স্পষ্ট হোৱাৰ পাছত বিটিআৰৰ আইজিপিয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিছে আৰু ইতিমধ্যে সকলোৱে জানিছিলে এই দুগৰাকী যুৱতীক কছত উলমাই থোৱা হৈছিল তেওঁলোকৰ মৃতদেহ আৰু তাৰ পাছত সকলোৱে ভাবিছিল যে আত্মহত্যাৰ সম্ভাৱনাৰ আত্মহত্যা কৰিছে নি এনেধৰণে সন্দেহ প্ৰকাশ কৰা হৈছিল আৰু খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত এটা দিন পূৰ্বে সেই যুৱতীদ্বয়ৰ বাসগৃহত উপস্থিত হৈছিল গৈ আৰু তাতেই তেওঁ কৈছিল যে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৈছিল যে এই দুই যুৱতীৰ মৃত্যু কিয় হৈছে কিয় হ'বলৈ পালে মৃত্যুৰ কাৰণ কি যদি আত্মহত্যা কৰিছে তেন্তে আত্মহত্যাৰ কাৰণ কি যদি তেওঁলোকে আত্মহত্যা কৰা নাই তেন্তে কেনেধৰণে এই ঘটনা হ'বলৈ পালে এই সঠিক তদন্ত ক্ষিপ্ৰ গতিৰে আৰম্ভ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ যি কথা দিছিল সেই কথা ৰাখিলে অৱশেষত গম পোৱা গ'ল অভয়কুটিৰ দুই যি আত্মীয় যুৱতী এই যুৱতীদ্বয়ক কিন্তু তেওঁলোকে আত্মহত্যা কৰা নাছিল তেওঁলোকক ধৰ্ষণ কৰি হত্যা কৰি তেনেধৰণে ওলমাই থোৱা হৈছিল আৰু ইতিমধ্যে ধৰ্ষণ কৰি হত্যা কৰা এই ঘটনাৰ সৈতে জড়িত অপৰাধীক ইতিমধ্যে চিনাক্ত কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা অনুসন্ধানত এই কথা স্পষ্ট হোৱাৰ পাছতে বিটিআৰৰ আইজিপিয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিছে এটা ডাঙৰ খবৰ জনাই আছো যিহেতু কেইটামান দিন পূৰ্বে এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি কৈছিলে কুকুৰাঝাৰৰ অভয়কুটিৰ দুই আত্মীয় যি যুৱতী গছত ওলমাই থোৱাৰ অৱস্থাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু এই ঘটনা সকলোৱে আত্মহত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছিল কিন্তু এয়া গম পোৱা গ'ল আত্মহত্যা নহয় এয়া ধৰ্ষণ কৰি হত্যা কৰি এনেধৰণে ওলমাই থৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰৰ সঠিক তদন্ত হোৱাৰ তেওঁ আশা কৰিছিল আৰু অৱশেষত তদন্ত হৈছে ঘটনাৰ সৈতে জড়িত অপৰাধীক চিনাক্ত কৰা হৈছে ধৰ্ষণ কৰি হত্যা কৰি ওলমাই থৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা আৰু অনুসন্ধানত এই কথা স্পষ্ট হোৱাৰ পাছতে বিটিআৰৰ আইজিপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছে আৰু কুকুৰাঝাৰৰ অভয়কুটিৰ দুই যুৱতীৰ মৃত্যুৰ ৰহস্য ফাদিল হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিশাৰ ভাগতে এটা টুইট কৰিছিল এই সন্দৰ্ভত আৰু তেওঁ ইতিপূৰ্বে ঘোষণা কৰিছিল যে এই ঘটনাৰ সঠিক তদন্ত হ'ব লাগে তেওঁ এনেধৰণে কৈছিল আৰু তেওঁ কালিৰ নিশাৰ ভাগত কি টুইট কৰিছিল সেই টুইটটো এবাৰ পঢ়ি দিব বিচাৰিছো দি ৰেপ এণ্ড মাৰ্ডাৰ অফ টু মাইনৰ ট্ৰাইবেল গাৰ্লছ হেভ বিন solved. IGP BTR called me to inform about the outcome of the investigation. I have visited their residence on Sunday, feeling extremely a sense of satisfaction that the culprits have been identified. অৰ্থাৎ তেওঁ যেহেতু দেওবাৰৰ দিনটোত এই মৃত দুগৰাকী যুৱতীৰ ঘৰলৈ গৈছিল যুৱতী নহয় তেওঁলোক কিশোৰী বুলি ক'ব লাগিব যিহেতু টু মাইনৰ গাৰ্ল বুলি কৈছে আৰু এই দুয়োগৰাকী কিশোৰীৰ আত্মীয়ৰ সৈতে তেওঁ কথা পাতিছিল আৰু সকলোকে তেওঁ কৈছিল যে কিশোৰী দুগৰাকীৰ কেনেধৰণে মৃত্যু হৈছে মৃত্যু হোৱাৰ প্ৰকৃত কাৰণ যদি আত্মহত্যাই কৰিছে তেন্তে কিয় আত্মহত্যা কৰিছে এই কাৰণ তেওঁ ইনভেষ্টিগেশ্যন কৰিবলৈ তেওঁ অনুৰোধ জনাইছিল আৰু অৱশেষত সফল ইনভেষ্টিগেশ্যন হৈছে আৰু অৱশেষত
দেখিবলৈ পোৱা গৈছে এই ঘটনাৰ সৈতে জড়িত কালপ্ৰিট কেইটাক ইতিমধ্যে চিনাক্ত কৰা হৈছে বিটিআৰৰ আইজিপিয়ে মুখ্যমন্ত্ৰীগৰাকীক অনুসন্ধানত প্ৰকাশ পোৱা তথ্যৰ সন্দৰ্ভত ব্যক্ত কৰিছিলে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে টুইটযোগে তেওঁ এই কথা জনাইছে আৰু আমি আশা কৰোঁ অনাগত দিনত এনেধৰণৰ ঘটনা নহওক আৰু এই ঘটনাৰ লগত জড়িত সকলে উচিত শাস্তি পাওক দৃষ্টান্তমূলক শাস্তি পাওক যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় এইখন অসমত এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে কত কিশোৰী কত যুৱতী বৃদ্ধ পৰ্যন্ত বাচি যোৱা নাই এইখন পৃথিৱীত ধৰ্ষণৰ পৰা আৰু আমাৰ অসমতো দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ এনে ঘটনা ইতিমধ্যে আজিৰ দিনটোলৈকে আমি দেওবাৰৰ দিনা যিহেতু মুখ্যমন্ত্ৰীগৰাকী যুৱতী দুগৰাকীৰ বাসগৃহলৈ গৈছিল আৰু এই দুগৰাকী যুৱতীৰ সৈতে জড়িত ইতিমধ্যে চিনাক্ত কৰিছে আৰু এনেধৰণে পূৰ্বে হোৱা বহু এনে হাজাৰ হাজাৰ ঘটনাৰ সঠিক তদন্ত হৈ সকলো দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ আশা আমিও কৰোঁ কিয়নো এনেধৰণৰ খবৰসমূহ পৰিৱেশন কৰাৰ মনো আমাৰ নাথাকে যেহেতু য'ত নাৰীৰ পৰাই জন্ম হয় মানৱ আৰু এনে নাৰীকেই পাশবিক অত্যাচাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে আৰু কেৱল যুৱতী নহয় কেৱল কিশোৰী নহয় কণমানি বালিকা আৰু লগতে বৃদ্ধা পৰ্যন্ত বাচি নাযায় এই পৃথিৱীত একাংশ কালপ্ৰিতৰ পৰা আৰু এনে পাপিকু মনৰে আবৃত হৈ থকা এইসকল কালপ্ৰিতক শীঘ্ৰেই কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে বা বিহাৰ প্ৰয়োজন সকলোৱে দাবী কৰে বিগত সময়ছোৱাত দাবী কৰি আহিছে আৰু আমি আশা কৰোঁ এনেসমূহ ঘটনা অনাগত সময়ত নহওক যিদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ দিনটোত এই কিশোৰী দুগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল আৰু কৈছিল যে এই ঘটনাৰ সঠিক তদন্ত হওক আৰু সঁচাকৈ সঠিক তদন্ত হৈছে কিয়নো ইতিমধ্যে যুৱতীৰ মৃত্যুৰ ৰহস্য ফাদিল হৈছে আৰু এই ঘটনাৰ সৈতে জড়িত কালপ্ৰিট কেইটাক চিনাক্ত কৰা হৈছে আমি আশা কৰোঁ শীঘ্ৰেই এনেধৰণৰ কালপ্ৰিতক গ্ৰেপ্তাৰ কৰি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহি সমাজৰ পৰা এনে অপৰাধ কৰ্মবোৰ নিৰ্মূল কৰিব লাগে